हेलो एवरीवन আজি আমাৰ ঘৰ লোৱা আছিলে আৰু সেইটো ভিডিঅ' কাইলৈ দিম বাৰু আৰু এতিয়া আকৌ এটা সৰু সৰুকৈ খানা মানে বনাই থকা হৈছে এটা বস্তু দেখুৱাম দেই লাইনটো যেনেকৈ আছে দেখুৱাই দিয়া ইমানেই দুষ্ট আমাৰ মিটান্স এইফালে যা পিছলৈ যা অকণ পিছলৈ যা মিটান্স বা মজা পৰি যাবা আজি আমাৰ কাম ভাগ ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু এতিয়া আকৌ এটা সৰু সুৰাকৈ যিহেতুকে ৰাতিৰ খাদ্য এইটো আছেই সকলোৰে আৰু দিনত সকলোবিলাক মই বনাইছোঁ মই আচৰিত তাৰমানে মই ইমান খানা বনাই ভাল নাপাওঁ তথাপি আজি 20-25জন মানুহৰ কাৰণে মই অকলে বনাইছোঁ মানে মোৰ কাৰণে বহুত ডাঙৰ কথা এইটো শুনিছেনে মোৰ পিছফালে কি মাত শুনিছেনে ভিডিঅ'ত ওলাইছেনে চাগে কি মাত আপোনালোকে জনাবচোন দেই আৰু আমাৰ মিটান্সে আজি এনেকুৱাই দুষ্টামি কৰিছে গম পাইছে নহয় আজি 20-25জনমান মানুহ হৈছিলে আৰু সকলোৰে খানা মই অকলে বনাইছোঁ মজা ভাল লাগিছে মই হেপী কিয় কাৰণে মই ইমান মানে কম সংখ্যক মানুহৰ কাৰণে মই অকলে আজি জীৱনত প্ৰথমবাৰ ভাত বনাইছোঁ মানে ভাত দালি ভাজি অন্যান্য কিবাকিবি ঘৰৰ মানুহখিনিৰ কাৰণে আকৌ খানা এটা ৰেডি হৈ আছে আৰু সেইটো আজি মই অকণমানো হেল্প কৰা নাই মা বা আৰু দেউতাই লাগি আছে আপোনালোকক অকণ দেখাওঁ বোলে এইটো আমাৰ কচু গুটি এইটো কি চিকেন দৈ দি বনাইছোঁ দৈ দি চিকেন চাওঁ হেৰিখন দে কাপোৰখন এইটো মাছ দিয়া নাই দিয়া নাই জিকা আলু বাবা পূৰা লাগি আছে এয়া আৰু আমাৰ এইফালৰ অকণমান দেখাই দিছোঁ পিছফালটো আগফালটো আৰু আমাৰ ডিজাইনটো কেনেকুৱা লাগিছে দৰ্জাৰ পিছত বাৰু ভালকৈ দেখাম এতিয়া এনেই অকণমান দেখাই দিছোঁ এতিয়া চবেই লাগি আছে আৰু মই আৰামত খাম আৰু আজিৰ দিনৰ কাৰ্যসূচীটোৰ ভিডিঅ' কাইলৈ ধুনীয়াকৈ দিম এডিটিং কৰিব লাগিব সেইকাৰণে এতিয়া আজিলৈ বাই বাই গুড নাইট